হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰলৈ চাইছে তেখেতসকলক জনাওঁ যে নমস্কাৰ, মই দৃষ্টি শইকীয়া। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দৃষ্টি শইকীয়া অফিচিয়েলৰ অন্য এটা ভিডিঅ'। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজনী মোৰ লগৰ বাবলি কাশ্যপ। এনেই হ'লেতো তাইৰ নাম বাবলি, কিন্তু মই মনা বুলি মাতোঁ। আৰু কেনেবাকৈ মই যদি মনাৰ ঠাইত বাবলি বুলি মাতি দিলোঁ হ'ল আৰু দিনটোলৈ পেচ পাতিলে নামাতেই মোক। তেন্তে আহক আজি ভিডিঅ'টো কলেজৰ পৰা আৰম্ভ কৰোঁ। আমি কলেজত আখৰা কৰিছোঁ সত্ৰীয়া নৃত্য। কি কাৰণে কৰি আছোঁ সকলোবোৰ জানিবলৈ হ'লে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক, যাতে আপোনালোকে আমনি নাপায়। মই ভিডিঅ'টো একদম স্পীডত কৰি দিছোঁ। 1 মিনিট ৰ'ব। ইমানেই স্পীডত কৰি দিলোঁ যে আহি ঘৰ পালোহি। এতিয়া আপোনালোকে ভাবিছে বাঘ এডাল কিয় দেখাই আছোঁ। আচলতে আমাৰ ঘৰৰ ওপৰত চাল ঢালাই দিব, সেইকাৰণে আমি চাটখন এবাৰ চাই আহোঁ বুলি ভাবিছোঁ। এতিয়া আমি চাটৰ ওপৰত গ'লেও এনেকৈ বগাই বগাইহে যাব লাগে। চাওক, এতিয়াতো বৰ্তমান এনেকৈ ৰড ফিটিং কৰা গৈছে। পিছত কমপ্লিট মই দেখাম যে চাটখন ঢলাৰ পিছত কেনেকুৱা হয়। যেনে তেনে কষ্টে মষ্টে উঠিলোঁ হয়, এতিয়া নামিম কেনেকৈ? যোনটো কষ্টত ওপৰত উঠিছিলোঁ এতিয়া সেইটো কষ্টতে মই নামিও আহিব লাগিব। ভিডিঅ'বোৰ বহুত পলমকৈ আপোনালোকে পাই আছে ন? কি কৰিব, উপায় নাই। কলেজত যিহেতু এক্সাম চলি আছে, প্ৰেক্টিকেলো লিখিব লাগে আৰু বহুত নোটছ লিখিব লগা হৈছে, সেইকাৰণে ভিডিঅ' এডিটিং কৰিবলৈ সময় পোৱা নাই। যেনে তেনে অলপমান সময় গোটাই ভিডিঅ'বোৰ এডিটিং কৰিছোঁ। আপোনালোকৰ আগত সৰু সৰু স্মৃতি মোৰ আগবঢ়াইছোঁ। মোৰ লেকচাৰবোৰ বাদ দিয়ক। এয়া মই এনেকৈ নামি নামি আহিছোঁ বান্দৰৰ নিচিনাকৈ। ওপৰ আকাশখন চাওক কি ধুনীয়া। এনেকৈ ধৰি ধৰি মই নামি আহিছোঁ, কাৰণ আমাৰ উপায় নাই, ধৰিবলৈ জেগাই নাই। আৰু মাজতে মোৰ মগজটোত এটা বস্তু খেলাই আছিলে, সেইটো যে কেনেবাকৈ যদি ইয়াৰ পৰা পৰিব লগা হৈ গ'ল আৰু এখন মুখ হৈ নাথাকে মোৰ। এবাৰ আকৌ ভণ্টিৰ পাল চাওক, তাই কেনেকৈ গৈ আছে, ভয়ে ভয়ে গৈছে। মোক দেখি ভয় নাখাব, এজনী ময়ে হয় দৃষ্টি শইকীয়া। বাৰু, আমাৰ ঘৰত কোনোবা এজন আহিছে। কোন আহিছে জানেনে? ৰ'ব ৰ'ব ৰ'ব, দেখাই আছোঁ ৰ'ব। এইফালে চাওক, এইজনী মনা ওলালেহি আমাৰ ঘৰত। কিয় ওলালে? ভিডিঅ'টো চালেহে গম পাব, নোচোৱাকৈ ক'ত যায়। আৰু এতিয়া মনাই গান গাই আছে, আৰু মনাৰ গান শুনি মোৰ এক্সপ্ৰেশ্যন চাওক, ৱাহ, দিল কো ছু লিয়া। এয়া পিছদিনাৰ কথা। ওলাই দিলোঁ দেউতাৰ লগত এঠাইলৈ। মানে আজি আছে অনুষ্ঠান, আৰু সেই অনুষ্ঠানটোৰ কাৰণে মই কাপোৰ এযোৰ ভাড়ালৈ আনিবলৈ গৈ আছোঁ দেউতাৰ লগত। আৰু এনেকৈ মনাই আৰম্ভ কৰিলে তাইৰ মেকআপখিনি। তাই মেকআপ কৰালৈকে মই নিজৰ ভৰিত আল্টাই লগাই ল'লোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে। খুব ভাল পাওঁ আল্টা লগাই। আৰু এইফালে ময়ো মেকআপ কৰিব ধৰিলোঁ। আজি মেকআপ আৰ্টিষ্ট হ'ল মনা। যদি আপোনালোকে আগৰ ভিডিঅ'টো চাইছে তেতিয়া আপোনালোকে গম পাবই যে মই মেকআপত কিমান কেঁচা। আগৰ প্ৰগ্ৰেমবোৰতো মই মেকআপ আৰ্টিষ্ট পল্লৱী বাইদেউৰ ওচৰত কৰাইছিলোঁ, কিন্তু আজি মেকআপ আৰ্টিষ্ট হ'ল মনা। তাই নিজকে বৰ ধুনীয়াকৈ মেকআপটো কৰাৰ পিছত মোকো এইফালে মেকআপ ষ্টাৰ্ট দিলে। হেল্ল' গাইজ, আমি এতিয়া ইমছত আছোঁ। আহিয়া, কিবা বোলে টক শ্ব' চলি আছে, তাৰপিছত হ'ব আৰু। আৰু এইফালে চাওক, এইমছ ইনষ্টিটিউটত আহি কি সুন্দৰ পৰিৱেশ দেখা পালোঁ, ছানছেট। আৰু হয়, আমি এইমছ ইনষ্টিটিউটত প্ৰগ্ৰেম কৰিবলৈ আহিছিলোঁ, মানে আমাক কলেজৰ ফালেদি আমাক পঠিয়াইছে। আৰু তাতে টক শ্ব' হৈ আছে বুলি মনাই কৈছে। আৰু এনেতে প্ৰগ্ৰেম আৰম্ভই হ'ল। চাওক কি এনাৰ্জেটিক পাৰফৰ্মেঞ্চ।
কেইবাটাও অনুষ্ঠান হৈ যোৱাৰ পিছত এয়া আমাৰ অনুষ্ঠানটো আমি ডুৱেটত কম্পিটিশ্যন কৰিবলৈ গৈছোঁ হেণ্ডিক গাৰ্লছ কলেজৰ ফালৰ পৰা আমাৰ পাৰফৰ্মেঞ্চৰ কমপ্লিট ভিডিঅ'টো মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম আৰু তাতে মই আকৌ ছ'ল'টো কম্পিটিশ্যন কৰিলোঁ আৰু ইয়াৰো ভিডিঅ'টো মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম আপোনালোকে তাতে গৈ চাব পাৰিব তাৰপিছত আমাৰ হেণ্ডিক গাৰ্লছ কলেজৰ ক্লাছিকেল গ্ৰুপটোৱে পাৰফৰ্ম কৰিলে তাৰপিছত আমি বাহিৰত আহি ফটো কেইকপিমান মাৰিলোঁ আৰু ভিতৰত এতিয়া ফলাফলৰ কাৰণে মাৰ্কছবোৰ কেলকুলেট কৰি আছে আৰু বহুত দিনৰ কষ্টৰ ফল এয়া আমি পালোঁ আমি ডুৱেটত ফাৰ্ষ্ট পালোঁ মানুহে যে কয় কষ্টৰ ফল মিঠা হয় সেয়া আজি প্ৰমাণ পাই গ'লোঁ আমাৰ দুয়োজনীৰে চকু চলচলীয়া হৈ গৈছে বাৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ